হেল্ল' গাইজ, আজি ভিডিঅ'টো সন্ধিয়াৰ পৰা আৰম্ভণি কৰিছোঁ। এই মানে কথাবোৰ লাগি ধৰিছে ৰ'ব, একেবাৰে মানে জিভাখন পাকে নঘূৰাইছে। আৰু এয়া দেখিছেনে, মই এয়া ৰছীত এয়া কাপোৰ মেলি আছোঁ। মানে কি হৈছে, দিনটো আজি ৰ'দটো ভালকৈ নিদিলে আৰু যোৱাকালি ৰাতি বৰষুণ দিছিলে। যোৱাকালি বুলি ক'লে আপোনাৰ শনিবাৰে হ'ব। তো ভিডিঅ'টো পাই আছে আজি দেওবাৰে। তো এনেকুৱাই হয় মোৰ লগত সদায়। আৰু এই গাল কাপোৰ দেখিছেনে, আধা খনীয়া। এই কাপোৰবোৰ আপোনালোকে পিছে মোৰ ঘৰটো এনেকৈ ইগন'ৰ কৰিব হা। বহুতখিনি বনাবলৈ আছে, মেৰামতি কৰিবলগীয়া আছে আৰু পুটিন কাটি পেলাই থৈ দিয়া আছে আমাৰ ঘৰটো, কিন্তু কালাৰ বিশেষকৈ দি কৰি থৈ দিয়া হোৱা নাই। আৰু এনেকৈ ঘৰৰ ভিতৰতে জাগা নাই, তো জাগা নথকাৰ ফলত এনেকৈ ভিতৰতে ৰছী বান্ধি মই কাপোৰবোৰ শুকুৱাই দিওঁ। তাইতো সৰু হৈ থাকোঁতে যেতিয়া আমাৰ জিঅ' 3 মাহ 4 মাহ আছিলে, বহুত কষ্ট হৈছিলে। ঠাণ্ডা দিন আছিলে, বৰষুণৰ বতৰ, শুকোৱা নাছিলে। তো তেতিয়াতো এনেকেই আৰু গোটেই ঘৰডালতে একেবাৰে একদম ৰছী মেৰা মই এনেকৈ মেলি থৈ দিওঁ। আৰু আধা শুকোৱা কাপোৰবোৰ হ'লে মানে ইমান গোন্ধাই থাকে, বেয়া গোন্ধাই থাকে। তো এনেকৈ দিনটো ইমান ভাগৰ লাগি যায়। আৰু মোৰ কাপোৰ কানিবোৰ ইগন'ৰ কৰিব হা, এনেকুৱাই হয়। মাতৃ হৈ গ'লে এতিয়া গম পাইছোঁ। মাবোৰে যে কয় যে মাক হোৱাৰ পিছত গম পাবি বা বিয়া হোৱাৰ পিছত, অইনবোৰে যেতিয়া কৈছিল, এতিয়া গম পাইছোঁ সেইটো বস্তুটো, এতিয়া ৰিয়েলাইজ কৰিছোঁ। তো সেনেকুৱাই হয়। আৰু এইটো কাৰণে কাপোৰ কানি বা মোৰ সেই থকাৰ ষ্টাইলবোৰ সেইবোৰ ইগন'ৰ কৰিব। কাৰণ চবেই এসময়ত মানুহৰ সেই যেনেকৈ গাভৰু কালত থকা যায়, সেইটো ল'ৰা ছোৱালী হৈ যোৱাৰ পিছত নাথাকে। তো এনেকৈ কাপোৰবোৰ মেলি আছোঁ গোটেইবোৰ। মানে মেলিবলৈ জেগা নাই, ওপৰা-ওপৰিকৈ মেলি দিছোঁ, যিহেতু আকৌ ৰাতিপুৱা হ'লে আকৌ বাহিৰত মেলি পেলাই দিবই লাগিব। সেইটো কাৰণে আৰু এনেকৈয়ে থৈ দিছোঁ। চাওকচোন মোৰ ঘৰটো কেনেকুৱা লগা হৈছে, মানে দেখিবলৈ মানে একেবাৰে অতিপাত। আৰু এইফালে তাইও খেলি আছে। মই ভাবিলোঁ সোনকালে কাপোৰবোৰ মেলি কৰি লৈ পেলাই সন্ধিয়া তাই যিহেতু শুৱে, তাতে নুজুৰিলে আকৌ ভিতৰৰ ৰুমত আহিছোঁ মই। তাৰপিছত আৰু তাই খেলি থাকোঁতে মই এইবোৰ কৰি ল'ব পাৰোঁ, নহ'লে আৰু তাই যি আমনি কৰে। আৰু ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিবচোন। শ্বেয়াৰ কৰি লৈ পেলাই মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্টে নকৰেচোন। মোৰ ভিডিঅ'বোৰ অলপ চাব, আৰু যদিহে কাৰোবাৰ যদি বেয়া লাগে নাচাব, চুৱেপ কৰি দিব ভিডিঅ'বোৰ। আৰু যাৰ ভাল লাগে সিহঁতে ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা ভিডিঅ' লাগে ক'ব। আপোনালোকক ৰেচিপি যদি লাগে তেতিয়াহ'লে মই ৰেচিপি দিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকক অইন বেলেগ ভিডিঅ' লগা হয়, বা মই তেনেকৈ চিলাই কাটিঙো কৰোঁ, যিহেতু এতিয়া মই হাউচ ৱাইফ হৈ আছোঁ, তো বিভিন্ন ধৰণৰ মই ভিডিঅ' আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মই দিব পাৰোঁ। আৰু মই মেখেলা চাদৰতো এনেকৈ এম্ব্ৰইডাৰী কৰোঁ আৰু ফেব্ৰিক কৰোঁ। মোৰো এযোৰ কাপোৰত মই দিছিলোঁ, কিন্তু সেইযোৰ মই এতিয়ালৈকে সম্পূৰ্ণ কৰিবই পৰা নাই, আধা খনিয়াই হৈ আছে। আৰু এয়া দেখিছে মোৰ মানুহজনৰ এতিয়া মানে পেণ্টটো কেতিয়াবাতে ফাটি আছিলে আৰু মই চিলাবলৈ সময় পোৱা নাছিলোঁ। তো এতিয়া এই মেচিনৰ কাষত আহি লৈ পেলাই তেখেতৰ এই হাফ পেণ্টটো চিলাই দিওঁ। মানে এনেকুৱা হয় কেতিয়াবা, মানুহে কয় ন যে কাঠৰ মিস্ত্ৰীৰ ঘৰত মানে কি বহিবলৈ পীৰা নাথাকে বুলি কয়, কিবা এনেকুৱা কথা এষাৰ আছে। আৰু তেনেকুৱা হৈছে, মোৰ ঘৰত মেচিন থাকিও মই মানে কাপোৰবোৰ এনেকৈ চিলাবলৈ সময় নাপাওঁ। তো যেতিয়াই যিটো মনত পৰে এনেকৈ থৈ দিওঁ, সময় পালে চিলাম বুলি কওঁতে পাহৰি থাকোঁ। এতিয়া লগালগ মনত পৰিলে, তো মই ভাবিলোঁ যে চিলাই দিওঁ। তেখেতে সদায় পিন্ধাৰ টাইমতে কৈ থাকে। আৰু এতিয়া যিহেতু ঠাণ্ডা দিন আৰু হাফ পেণ্টবিলাকৰ ইমান ব্যৱহাৰো নহয়, তো সেইটো কাৰণে মোৰ মাথাটোৰ পৰাও মানে ইমান মনতে নাথাকে, মানে পাহৰি যোৱা যায়। আৰু মই আজিকালি ক'ব নোৱাৰোঁ, ইমান পাহৰা হৈছোঁ কথাবোৰ। আগতে তেনেকুৱা নাছিলে। আৰু আপোনালোকৰো তেনেকুৱা হয় নেকি? কমেণ্ট কৰি জনাবচোন প্লিজ। আৰু মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব হা। যদি যাৰ ভাল লাগে ছাবস্ক্ৰাইব কৰিব, যাৰ ভাল নালাগে নকৰিব। মই এনেকুৱা কোৱা নাই যে চবেই কৰিব লাগিব। হয়তো ফেমিলি ব্লগ বা ডেইলি মোৰ এনেকুৱা লাইফষ্টাইলৰ ব্লগ হয়তো কোনোবাই চাব নিবিচাৰিবও পাৰে, কাৰণ এইটো নোৱাৰোঁ কি নোৱাৰোঁ চাবলগীয়া, আৰু বেলেগে কিবা কাম কৰি আছে আৰু মই আৰু চাই থাকিম নে, সেনেকুৱাও থাকিব পাৰে। বিভিন্ন ধৰণৰ চবৰে মতামতবোৰ বেলেগ, চিন্তা ভাৱনাবোৰো বেলেগ। তো সেইটো কাৰণে যদি কাৰোবাৰ বেয়া লাগে তেতিয়াহ'লে সেইটো হিচাপত নাচালেই হ'ল। আৰু এইফালে মোৰ চিলাই হৈ গ'ল, আৰু কাপোৰ মেচিনত যে এনেকৈ ঢাকি থ'লে। আৰু এয়া মোৰ ছোৱালীজনী চাওক, অকলে বেচাৰী, তাই খেলি আছে। বৰদেউতাকে ইয়াক কেক এটা কিনি দিলে, আৰু তাই এনেকৈ বহি লৈ পেলাই মহাটোতে এনেকৈ খাই আছে। তাই নিদিয়ে, তাই এনেকৈ তাই এই মহাটো খুব ভাল পায়। আৰু এয়াই মোৰ ব্লগ বুলি ক'লে মানে যিমান পাৰিছোঁ আজিকালি বহুত চেষ্টা কৰিছোঁ দেই আপোনালোকৰ কাৰণে, ডেইলি মই ব্লগবোৰ আনিবলৈ, আৰু ভাল মই ভিডিঅ'বোৰ আনিম। আপোনালোকে যদি মোক আগুৱাই নিয়ে, আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মোৰ শ্বেয়াৰ কৰে মোৰ চেনেলটো,
মিৰ্চি মাইনা আছে আৰু মোৰ ফেচবুক ব্লগত আছে খট্টি মিঠি তো ফেমিলি খট্টি মিঠি ফেমিলি বুলি আছে তো সেইটো আপোনালোকে ফেচবুক পেজটো আপোনালোকে মোক ফ'ল' কৰিব পাৰে আৰু মোৰ ইউটিউব চেনেলটো হৈছে মিৰ্চি মাইনা তো আপোনালোকে প্লিজ মোৰ চেনেলটো এনেকৈ যদি আপোনালোকে আগুৱাই নিবলৈ চেষ্টা কৰে তেতিয়াহ'লে ময়ো আগুৱাই যাব চেষ্টা কৰিম আৰু মই ভাল ভাল ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ আনিবলৈ সোনকালে চেষ্টা কৰিম তো আজিলৈ বাই বাই টাটা সেই ৰ'ব বাই বাই বুলি কওঁতে মোৰ ছোৱালীজনী আহি গৈছিলে হা বাই বাই